আজি 5যোৰ মিচিং যোৰা লৈ আহিছো আপোনালোকৰ অনুৰোধ অনুসৰি বহুত দিন হৈছিলে মিচিং যোৰা দেখুৱাই নাছিলো 5যোৰ লৈ আহিছো ধুনীয়া ধুনীয়া আপোনালোকে চাওক মই প্ৰথমতে ৰঙা এযোৰ পাৰি থৈ দিছো চাওক বহুত ধুনীয়া কোৱালিটি হয় এয়া হৈছে পদ্মিনী সূতাৰ মিচিং যোৰা আমাৰ ধেমাজিৰ মাটিহালত বোৱা বহুতে বিচাৰে ধেমাজিৰ মাটিহালত বোৱা পিয়ৰ মিচিং যোৰা আৰু আপোনালোকে পিয়ৰ মিচিং যোৰা যদি বিচাৰে অৰিজিনেল ধেমাজিত বোৱা তেতিয়া হলে মনোজ ভাই পেছনত আপোনালোকে পাই যাব অতিকৈ কম দামৰ পৰা আৰু চাওক এযোৰ হৈছে ৰঙা এখন হৈছে সাদৰ মাজত বুটা আছে সাদৰখনত ডিজাইনটো আপোনালোকে দেখা পালে নেক্সট এখন হৈছে আপোনাৰ মেখেলা তাৰ পাছতে এয়া হৈছে সাদৰখনৰ পটি নেক্সট এইটো হৈছে যিমানে কথা যে হিমানে এইযোৰ হৈছে গ্ৰীণ কালাৰ যিসকলে গ্ৰীণ কালাৰ পছন্দ কৰে এটা কমেন্ট কৰি দিব লাইক কৰি দিব ডিজাইনটো চাওক এৰাই খাই গৈছে এখন হৈছে আপোনাৰ মেখেলাখন এখন মেখেলাখন আৰু এয়া হৈছে সাদৰখনৰ পটি নেক্সট আহিলে ইয়েল্লো কালাৰ কাৰ ফেভাৰিট বাৰু ক'বচোন এয়া হৈছে ইয়েল্লো কালাৰত ডিজাইনটো এবাৰ আপোনালোকে চাব পাৰে আৰু ফুলটো খুব মানে আপোনাৰ এইকেইটা খুব ধুনীয়া এটা ফিনিচিঙত বৈছে সাদৰখন চাওকচোন গোটেই সাদৰখনতে মানে আপোনালোকে সৰু সৰুকে এনেকে ফুলৰ ডিজাইনটো পাব বিভিন্ন কালাৰত কিবা এটা ভাল লাগিছে সাদৰখন নেক্সট এখন হৈছে মেখেলাখন আঠুৰ ওপৰলৈকে আপোনাৰ ফুল পাই যাব ধুনীয়াকে ডিজাইনটো চাওক তাৰ পাছতে আপোনালোকে ইয়াত এয়া ব্লাউজ পিচ এইটো সুন্দৰভাৱে পাব আপুনি বা ব্লাউজ পিচ পটি আৰু ব্লাউজ পিচটো হেভি হ'ব বহুত হাত দীঘল চিলাবলৈ ধুনীয়া হ'ব আৰু এইকেইটা হৈছে চাদৰখনৰ পটি নেক্সট আহিলে এযোৰ ব্লু ইমান ধুনীয়া কালাৰটো চকুত লাগি গৈছে একেবাৰে ইমান ধুনীয়া কালাৰ ব্লু কালাৰটো চাওকচোন চিম্পল হয় কাপোৰযোৰ বেছি দামো নহয় মাত্ৰ 3600 হয় এযোৰ দামটো কৈ দিছোঁ একেবাৰে মই ইয়াত তাৰপিছতে আপোনালোকে এইখন মেখেলাখন হয় চাওক আৰু বহুতে বিচাৰি আছিল পেৰট গ্ৰীণত এইযোৰ এযোৰ পেৰট গ্ৰীণ চাওক আমাৰ লগত পেৰট গ্ৰীণ আহিলে লগালগ মানে গুচিয়ে যায় চেল হৈয়ে যায় কাষ্টমাৰে থপে লৈ লয় আৰু এযোৰ বৰ্তমান পেৰট গ্ৰীণ আমাৰ লগত আছে চিম্পল টাইপত বেছি দামো নহয় আপোনালোকে মেছেজ কৰিব দামটো ধুনীয়াকৈ গম পাই যাব আৰু যদি ফুল ফটো আপোনালোকে বিচাৰে কাপোৰৰ তেতিয়াহ'লে পাই যাব আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিলে হ'ল ধুনীয়াকৈ ফটোও পাই যাব আৰু সকলোতে আপোনালোকে অৰ্ডাৰ কৰিবলৈ পাৰিব অল অভাৰ ইণ্ডিয়া হওক অসম হওক আৰু এখন হৈছে মেখেলাখন চাওকচোন মেখেলাখনো খুবেই বেছি ধুনীয়া আৰু ইয়াৰ আপোনালোকে চাদৰখনৰ পটিও পাই যাব ব্লাউজ পিচ আৰু সকলো যোৰাতে পটি ব্লাউজ পিচ এভেইলেবল পাব এনেকুৱা নহয় যে পটি নাপাব এনেকুৱা নহয় যে ব্লাউজ পিচ নাপাব সকলোতে ব্লাউজ পিচ পটি আপোনালোকে ধুনীয়াকৈ পাই যাব আৰু আমাৰ নম্বৰত